গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত কৃষক মৰ্চাৰ মৌমাখিৰ বাকচ স্থাপন আৰু সম্প্ৰসাৰণ কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ কৃষক মৰ্চাৰ উদ্যোগত আৰু গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ সহযোগত বিজেপি কৃষক মৰ্চা উত্তৰ কামৰূপ আৰু দৰং জিলাৰ যৌথ প্ৰচেষ্টাত মৌ পালনৰ বাবে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত এক মৌমাখি বাকচ স্থাপন আৰু সম্প্ৰসাৰণ শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয় পবিত্ৰপ্ৰাণ ডেকাৰ সভাপতিত্বত আৰু স্থিতা বৰুৱাৰ উদ্দেশ্য ব্যাখ্যা কৰা এই অনুষ্ঠানত ৰাজ্যিক কিষাণ মৰ্চাৰ সভাপতি পংকজ বৰবৰা সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ মুখ্য কাৰ্যবাহী বিষয়া উদ্দীপ্ত গৌতম দৰং জিলাৰ কৃষক মৰ্চাৰ প্ৰভাৰী নিবাৰণ লহকৰ উত্তৰ কামৰূপ জিলাৰ কৃষক মৰ্চাৰ সভাপতি মাধৱকে ধৰি বিভাগৰ বিষয়াসকল উপস্থিত থাকি কৃষক ৰাইজক মৌ পালন কৰি কিদৰে লাভৱান হ'ব পাৰি তাক বিস্তৃতভাৱে আলোকপাত কৰি বুজাই দিয়ে ইতিমধ্যে ৰাজ্যৰ 15খন জিলাত অনুৰূপ ধৰণে অনুষ্ঠান অনুষ্ঠিত কৰি কৃষকসকলক মৌ পালনৰ ক্ষেত্ৰত গুৰুত্ব দিয়া বুলি উল্লেখ কৰি সৰিয়হ খেতিৰ ওপৰত গুৰুত্ব দিয়া হৈছে যাতে মৌ উৎপাদন বেছি হয় তদুপৰি মৌমাখি থকা ঠাইৰ শস্যত পোক পৰুৱা নপৰে আৰু শস্যৰ উৎপাদনো বৃদ্ধি হয় বুলি মন্তব্য কৰি কৃষকসকলক এই ক্ষেত্ৰত সকলোখিনি সহায় আৰু সহযোগিতা কৰাৰ কথা উল্লেখ কৰে সিপাজৰ পৰা ইন্দ্ৰদুল হকৰ ৰিপৰ্ট AIN লাইভ এইটো গৰুখুটি এটা মই ভাবো এইটো গৰুখুটি এটা প্ৰকল্প নহয় ই অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতীক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ এইটো এটা প্ৰকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন আছে অসমৰ প্ৰতিখন জিলাত এনেকুৱা এটা প্ৰকল্প হওক আৰু আমাৰ থলুৱা যুৱক যুৱতীসকলে যিসকলে শিক্ষা গ্ৰহণ কৰিছে এনেকুৱা প্ৰকল্পৰ জৰিয়তে কৃষি কৰ্মৰ জৰিয়তে অসমৰ অৰ্থনীতিৰ ভেটি শক্তিশালী কৰক আৰু আমি সেই তেখেতৰ চিন্তাধাৰাৰ আধাৰতে আমি কৃষক মৰ্চাৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আজি প্ৰকল্পলৈ আহি মৌ পালনৰ এটা বাকচ স্থাপন কৰিছোঁ ইয়াতে মৌ পালনৰ জৰিয়তে কৃষকসকলৰ যাতে আন তেখেতসকলে যিটো উৎপাদন কৰে তাৰ লগতে মৌ পালনৰ জৰিয়তেও তেখেতসকলৰ উৎপাদন শক্তি বৃদ্ধি হওক আৰু এই মৌ পালনেই হ'ল সেইদিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ মন কী বাততো মৌ পালনৰ বিষয়ে উল্লেখ কৰিছিল যোৱা 3টা বছৰত দেশত মৌ পালন বা মৌ উৎপাদন দুগুণ বৃদ্ধি হৈছে 1,40,000 মেট্ৰিক টন মৌ উৎপাদন হৈছে আৰু এই মৌ বিদেশলৈ গৈছে গতিকে এই মৌ পালনৰ জৰিয়তে কৃষকসকল আৰু অধিক স্বাৱলম্বী হ'ব পাৰে আৰু আমি কৃষক মৰ্চাই কৃষকসকলৰ আয় দুগুণ কিদৰে বৃদ্ধি কৰিব পাৰোঁ আৰু কৃষকসকলৰ যিসমূহৰ অসুবিধা আছে বা যিসমূহ সমস্যাৰ সন্মুখীন হয় কৃষি কাৰ্য কৰাৰ ক্ষেত্ৰত সেইখিনি তেখেতসকলৰ লগত প্ৰত্যক্ষভাৱে লগ ধৰি আলোচনা কৰি সেই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কৃষক মৰ্চাৰ চেষ্টা অব্যাহত ৰাখিছোঁ অনাগত দিনত কৃষক কৰ্মলৈ যাতে অসমৰ যুৱকসকল আগবাঢ়ি যায় আৰু আমাৰ পথাৰ আৰু বজাৰ দুইখন যাতে আমাৰ হাতলৈ আহিব পাৰে অচিনাকি মানুহৰ হাতৰ পৰা বজাৰখন আমালৈ কেনেকৈ আহিব পাৰে আৰু পথাৰৰ উৎপাদনৰ দৰে কৃষকসকল স্বাৱলম্বী হ'ব পাৰে সেই দিশত আমি আমাৰ কাম আৰম্ভ কৰিছোঁ গৰুখুটি প্ৰকল্পৰ বাবে আন এটি শুভ দিন অসম ৰাজ্যিক বিজেপি যি এটা শক্তিশালী মৰ্চা কিষাণ মৰ্চা এই কিষাণ মৰ্চাৰ উদ্যোগত আমাৰ ইয়াতে মৌ পালনৰ ক্ষেত্ৰত এক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে লগতে আমাৰ যি সৰিয়হ তলি আছে তাত মৌ বাকচ স্থাপন কৰিছে এই সময়ত যিহেতু বিভিন্ন সৰিয়হ বা তিল আমাৰ মাকৈ এইবিলাক ফুলে এই সময়ত যথেষ্ট মৌ আহৰণ হয় সেইখিনি আগতে এনেই গৈছিলে যিহেতু আমাৰ এতিয়া মৌ বাকচ স্থাপন কৰিলে আৰু মৌৰ পৰা আমি যাতে যথেষ্ট পৰিমাণে লাভান্বিত হ'ব পাৰোঁ এনেকুৱা এটা প্ৰশিক্ষণ আমাক দিয়াৰ ব্যৱস্থা কৰিছে তাৰ বাবে আমি অসম ৰাজ্যিক বিজেপি কিষাণ মৰ্চাৰ সন্মানীয় সভাপতি মহোদয়ক আমি ধন্যবাদ জনাইছোঁ আমাৰ ৰঞ্জিত দাক ধন্যবাদ জনাইছোঁ তেওঁলোকক আৰু আমাৰ যি জিলাৰ কিষাণ মৰ্চা আছে সকলোকে ধন্যবাদ জনাইছোঁ যে আমাৰ গৰুখুটিক যে সকলোৱে ইমানখিনি মৰম কৰিছে বা আগুৱাই লৈ যোৱা স্বাৰ্থত এইদৰে আগবাঢ়ি আহিছে আৰু আমিও আশাবাদী এই যি মৌ পালন আছে এই মৌ পালনেৰে আমিও আমাৰ যি উপাৰ্জনৰ ঘৰ তাতে আমি আৰু এখোজ আগুৱাই যাব পাৰিম পুনৰবাৰ সকলোকে ধন্যবাদ জনালোঁ আমি নিশ্চয় মৌৰে আমি ভাল এটা লাভ কৰিব পাৰিম কৃষক সজাগতা পাতিছোঁ DO আৰু DC লগত আমি বহুৱাই দিছোঁ তেওঁলোকৰ মৰম বেদনা জানিব বিচাৰিছোঁ তেওঁলোকে খেতি কেনেকৈ কৰে DOক আমি আগত তেওঁলোকক হাজিৰ কৰাই দিছোঁ প্ৰশাসনক হাজিৰ কৰি দিছোঁ আয়ুক্ত মহোদয়কো হাজিৰ কৰি দিছোঁ তেখেতলোকৰ কথোপকথনত আমি কৃষি বিপ্লৱক সূচনা কৰিব বিচাৰিছোঁ অসমৰ বিভিন্ন প্ৰান্তত সেই অনুপাতে আমি মৌ পালনৰ ওপৰত গুৰুত্ব দিছোঁ আমি গৰু টীকাকৰণৰ ওপৰত গুৰুত্ব দিছোঁ সমবায় খেতিৰ ওপৰত গুৰুত্ব দিছোঁ অৰ্গেনিক খেতিৰ ওপৰত গুৰুত্ব দিছোঁ আৰু আমি জনসংযোগৰ ওপৰতো গুৰুত্ব দিছোঁ কৃষকসকলৰ মাজত ইয়াৰ উপৰিও আমি ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত গুৰুত্ব দিছোঁ যাতে পঞ্জীয়ন কৰিব লাগে কৃষকসকলে পঞ্জীয়ন কৰিলে তেওঁলোকৰ আঁচনিসমূহ মোদীজী আঁচনি হওক মুখ্যমন্ত্ৰী আঁচনি হওক এই আঁচনিখিনি পাব তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ ইয়াৰ উপৰিও KCC লোন পায় নাপায় PM কিষাণ পায় নাপায়
তাৰ ওপৰত আমি এটা জনসম্পৰ্ক আমি ইতিমধ্যে কৰিছোঁ 15খন জিলাত কৰিছোঁ আৰু 4-5খন জিলাত আছে আমি দৰঙলৈ আহিলোঁ গৰুখুটিলৈ আহিলোঁ আজি বিশেষ কাৰণতে আহিছোঁ কাৰণ আমি মৌ পালন কৰিছিলোঁ যোৱা 2 বছৰ ধৰি আমাৰ কামৰূপত আমি সৰিয়হ তুলি মৌ পালন কৰিছিলোঁ যে মৌ পালন কৰি অধিক লাভৱান হৈছিলোঁ যে আমি 5 কুইণ্টেল বা 6 কুইণ্টেল মৌ আমি উৎপাদন কৰিবলৈ সক্ষম হৈছিলোঁ এইখিনি আমি বটলিং কৰি পেলাই বজাৰত বিক্ৰী কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু চেষ্টা কৰি পেলাই কৃষকসকলক উৎসাহ দিবলৈ দিছিলোঁ যাতে অসমৰ কৃষকে 3টা খেতি কৰিব পাৰে ধান কৰিলে সৰিয়হ কৰিলে সৰিয়হতে যাতে মৌটো উৎপাদন কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে আৰু সেইকাৰণে আমি প্ৰথম পৰ্যায়ত আমি ভাবিলোঁ থাৰ্ড পৰ্যায়ত আমি ভাবিলোঁ প্ৰথম আমি তাতে কৰিলোঁ আকাংক্ষাত যে আমি এতিয়া ভাবিলোঁ গৰুখুটিলৈ যাওঁ গৰুখুটিত অলপ বাকচ ইনষ্টল কৰোঁ যাতে আমি ইয়াত মৌ প্ৰশিক্ষণ দিব পাৰোঁ দৰঙৰ আমাৰ উঠি অহা যুৱকসকলক প্ৰশিক্ষণ দিব পাৰোঁ কৃষকসকলকো যাতে মৌ প্ৰশিক্ষণ দিব পাৰোঁ আপোনালোকে জানে অসমৰ মৌ পৃথিৱী বিখ্যাত এই মৌৰ মূল্য বহুত ইয়াৰ আহ নাই বৈদেশিক বজাৰ বিদেশৰ বজাৰত বহুত মূল্য আমাৰ মানুহখিনিয়ে মৌৰ ওপৰত বিশেষ অভিজ্ঞতা নাই আৰু ইউপিৰ পৰা নহ'লে বিহাৰৰ পৰা বাকচ লৈ মৌবিলাকৰ বাকচ লৈ আমাৰ মৌ উৎপাদন কৰিছিলে আগতে উৎপাদন কৰিছিলে সেইকাৰণে তেওঁলোকে উৎপাদন কৰি আমাকে বিক্ৰী কৰি থৈ গৈছিলে আমি সেইকাৰণে প্ৰশিক্ষণ দিয়া ব্যৱস্থা হাতত লৈছোঁ আজি 3 বছৰ ধৰি বিভিন্ন প্ৰান্তত সাংগঠনিক জিলাত প্ৰশিক্ষণ দিছোঁ আৰু এইবাৰ আমি ইয়াত প্ৰশিক্ষণ দিবৰ কাৰণে দৰঙৰ ল'ৰাখিনিক প্ৰশিক্ষণ দিবৰ কাৰণে আমি ইয়াত গৰুখুটিত আমি কিছু বাকচ ইনষ্টল কৰিছোঁ ইতিমধ্যে আমাৰ 2জন প্ৰশিক্ষক আহি পাইছে তেওঁলোকে ইয়াত প্ৰশিক্ষণ দিব গৰুখুটিত যেতিয়া আমি দিলোঁ মৌখিনি দিয়া হ'ল বাকচখিনি দিয়া হ'ল মৌৰ পৰাই উৎপাদনটো বেছি হয় বিভিন্ন শস্য যিখিনি আছে উৎপাদন বাঢ়িব যেনেকৈ আমাৰ সৰিয়হ উৎপাদনটো বেছি হয় পূৰা চিৰিয়াটোলৈকে উৎপাদন হ'ব ইয়াত বিভিন্ন পোক পৰুৱা নাহে তেতিয়া উৎপাদনটো ভাল এৱাৰনেছৰ অভাৱ কৃষকসকলে গম নাপায় কেতিয়া ডিঅ' ওচৰত যাব লাগে সেইকাৰণে আমি এৱাৰনেছ পাতিছোঁ প্ৰায় 15খন জিলাত ইতিমধ্যে আমি কৃষকসকলৰ লগত বহিছোঁ ডিঅ' গ্ৰাম সেৱক আৰু আয়ুক্ত মহোদয়ক বহুৱাই পেলাই কেনেকৈ পাব লাগে তাৰ পদ্ধতিৰ ওপৰত কৈছোঁ আমাক অসমীয়া কৃষক আছে তেখেতসকলে খেতি ভাল কৰে কিন্তু অফিচলৈ 2 দিন গ'লে নাপালে নাযায় আৰু কিন্তু অচিনাকি কৃষকখিনি গৈ লৈ আহে সেইকাৰণে আমি এইবাৰ এৱাৰনেছ কাৰ্যসূচীৰ দ্বাৰাই কৃষকসকলে যাতে সঠিক যিখিনি আঁচনি আহে সময়মতে পায় তাৰ ব্যৱস্থা হাতত লৈছোঁ অহা বছৰৰ পৰা সম্পূৰ্ণভাৱে পাব এতিয়ালৈকে আপোনালোকে তাৰতম্য মই দেখিছোঁ অবজেকশ্যন আহিছে আমি ইতিমধ্যে অতুল বৰুৱা ডাঙৰীয়াকো জনাইছোঁ তেখেতে বিহিত ব্যৱস্থা ল'ম বুলি কৈছে অ'কে যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996